এতিয়া হেতু 8 নম্বৰ ৱাৰ্ডৰ ৰাস্তা আৰু আমাৰ 4 নম্বৰ ৱাৰ্ডৰ ৰাস্তা যেটো আছে লাষ্ট ৰাস্তা হেতফালেদি এখন জংঘলৰ মাজতে না এৰাবাৰী বুলি কোৱা হয় নামাকৰণ এৰাবাৰী আগতে এৰাবাৰী আছিল সেইফালেদি এটা ভিতৰেদি এটা গাঁৱৰ ভিতৰৰ ৰাস্তা আছিল সেই ৰাস্তাটোৰ মাজৰ দুই কাষে আপোনাৰ জংঘল সেই জংঘলখিনিৰ মাজত এক মানে মানুহ এজাক বহি থকা মই প্ৰথম বহি থকা মই ঠাণ্ডাত কোনা বহি আছে বুলি তাৰ পিছমতে দেখিলো গাড়ী এখন আহিলে গাড়ীখন আহি আগমতলৈ গৈ ঘূৰি পেলাই আকৌ সেই মানুহখিনিৰ ওচৰত ৰখিলে মই অকণমান আঁতৰলৈ আহি সিহঁতক চকুৰে চালোঁ যে কি ডাইৰেক্ট চালেতো হয়তো পলাই দিব পাৰে তাৰপিছত দেখিলোঁ দেখোন মানুহ দুই এগৰাকীকে মানুহ মাইকী মানুহ দুজনী আহিলে প্ৰথমতে তাৰপিছত মতা মানুহ কেইটামানে সৈতে আপোনাৰ প্ৰায় 6-7টা প্ৰথম উঠি গ'ল তাৰপিছত দেখিছোঁ এজনক আকৌ ডাংকলা কৰি পেলাই গাড়ীখনলৈ আনি পেলাই তাহাঁতে সোমোৱাতে মোৰ তেতিয়া বেছিকৈ সন্দেহ হ'ল হোৱাৰ লগে লগে তেতিয়া বৰ্তমান মোৰ হাতত মোবাইলো নাছিল তেতিয়া আৰু গাড়ীখন যেতিয়া যাবলৈ ওলাল মই পাছফালৰ পৰা চিঞৰিলোঁ চিঞৰোঁতে সিহঁতে গাড়ী নৰখালে তাৰ মানুহখিনি গম পালোঁ যে মুছলিম মানুহ তেতিয়া মোৰ মনত সন্দেহ হ'ল যে সিহঁতে এইফালেদি আকৌ ঘূৰি পেলাই সিহঁত বাং মাৰিলে যাব সেইকাৰণে মই আকৌ এতিয়া বৰ্তমান য'ত আছে সেই তাৰ বিপৰীত ফালেদি আহি পেলাই মই গাড়ীখন ঠিক তেনেকৈ যেনেকৈ হৈছে তেনেকৈ পালোঁ পাই পেলাই গাড়ীখন সিহঁতক প্ৰথমতে হাতৰে এনেকৈ দিওঁতে গাড়ীখন নৰখাৰ পিছত কি কৰিলোঁ গাড়ীখন ৰানিং অৱস্থাতে আছে মই লাহেকৈ মোৰ স্কুটিখন পথালিকৈ ঘূৰাই দিলোঁ পথালিকৈ ঘূৰাই আনোতে গাড়ীখনৰ ষ্টাৰ্টিঙত আছে শ্ল' কৰাৰ লগে লগে মই নামি আহি পটককৈ গ্লাছখন খোলা আছিলে ড্ৰাইভাৰ ষ্টাৰিঙৰ ফালে হাতটো সোমোৱাই বাঁ হাতখন সোমোৱাই চাবি বাট তাৰ হাতৰ পৰা কাঢ়ি লৈ আহিলোঁ কাঢ়ি লোৱাৰ লগে লগে সি তাক নামিবলৈ ক'লোঁ নামোতে সি নামিবলৈ প্ৰথম বিচৰা নাছিলে তাৰপিছত দেখিছোঁ লাঠি এডাল লৈ পেলাই সি মানে লাঠি এডাল আগবঢ়াই পেলাই মই চিন্তা কৰিলোঁ সি কিজানি মোক এটেক কৰিব নেকি তাৰ কাৰণে আকৌ মই এই হাতেৰে সোঁ হাতেৰে তাক মই লাঠিডালো ধৰি আছোঁ আৰু বাঁ হাতেৰে সোঁ হাতেৰে তাৰ হাতত ধৰি জোৰ কৰি তাক টানি দিওঁতে সি ওলাই আহোঁতে দেখিছোঁ লেঙেৰা বাৰু দেই তাৰপিছত তাক বহুৱাবলৈ ধৰোঁতে দৰাখন খুলি এনেকৈ ওলাই আহোঁতে বহুৱাই সি বহিছোঁ বুলি কওঁতে সি লাহেকৈ ফালৰি কাটি পলালে মই অকলে যিহেতুকে আছিলোঁ তাৰপিছত বাকীবিলাকো দৰ্জা খুলিলোঁ যেতিয়া দৰ্জা খোলাৰ লগে লগে মাইকী মানুহ দুগৰাকী ছাইড কৰিলোঁ বাকীকেইজনো ছাইড কৰিলে এজন মানে ছাইডতে আকৌ পলালে সেই মই কৈ আছোঁ প্ৰথমতে সেই লেঙেৰাজন পলাল দ্বিতীয়তে ইজন সুস্থ এজন পলালে তাৰপিছত মোৰ তেওঁৰ ঘৰৰ মুখতে আছিলে তেওঁ ওলাই আহিলে তেওঁক যোৱা দেখিলে তেওঁক ক'লোঁ তই এইখিনি ধৰচোন এনেকৈ কৰি আগভেদ তাত তেনেকৈ বহি থাকিলোঁ তাত থানালৈ ফোন কৰা হ'ল আমাৰ ৱাৰ্ড কমিশ্যনাৰ নিভাৰ বৰাকো কোৱা হ'ল তেওঁ ফোন কৰিলে মই গাঁওবুঢ়ালৈও ফোন কৰিছিলোঁ গাঁওবুঢ়া নাছিলে সেই সময়ত তেওঁ ফোন পিছ মুহূৰ্তত পুলিচ আহিলে আহি পেলাই তেওঁলোকক সোধ-পোছ কৰি বৰ্তমান এতিয়া তেওঁলোকক থানালৈ লৈ গৈছে থানালৈ বৰ্তমান 6জন নিছে আৰু তেওঁলোকৰ পুৰুষ আপোনাৰ 4জন আৰু মহিলা 2জন আৰু পুৰুষ 2জন পলাতক কওঁতে তেওঁলোকে প্ৰথমতে ক'লে যে আমি অৰুণাচলৰ পৰা আহিছোঁ অৰুণাচলত আমি ইটা ভাটা কাম কৰিবলৈ গৈছিলোঁ তাত আমাক ঠিকাদাৰ মাৰপিট কৰাৰ কাৰণে আমি তেনেকৈ আহি পেলাই ইয়াত সোমাই আছোঁ তহঁত কেনেকৈ মই আকৌ সুধিলোঁ যে তহঁতে অৰুণাচলৰ পৰা কেনেকৈ আহিলি বোলে অলপ দূৰ আমি খোজকাঢ়ি আহিলোঁ সিহঁতে কোকৰাঝাৰ সেইবিলাক গোসাইগাঁও কোকৰাঝাৰ বুলি ক'লে গোসাইগাঁও বুলি কোৱা নাই তাৰপিছত কেনেকৈ আহিলি বুলি কওঁতে তেওঁ ক'লে গাড়ীত আহিলোঁ অলপ তাৰপিছত খোজকাঢ়ি ইয়াৰ জেগা কেনেকৈ চিনি পালি বোলে নহয় আমি আহি আছোঁ তাই জংঘলত কেনেকৈ সোমালি গৈছে জংঘলত সোমাই আছোঁ গাড়ী কেনেকৈ পালি কৈছে গাড়ীখন এনেকৈ কেনেকৈ খবৰ কৰিলি তে উল্টা কথা তেনেকুৱাতে মানে সন্দেহজনক একদম উল্টা সন্দেহজনক এটা বিহাৰো বুলি তাৰপিছত আৰু আমাৰ বহুতো মহিলা বা আমাৰ ৰাইজ ওচৰত গোট খাই নানা ধৰণৰ কথা তেনেকুৱাতে আমাৰ থানালৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত পুলিচ আহি সকলোকে এতিয়া বৰ্তমান নিছে কিন্তু 2জন পলাতক আৰু গাড়ীখন বৰ্তমান এইফালে জয় আসন লিখা আছে সেইটো এটা সাংঘাতিক এটা জয় আসনটো ক'ত পালে সিহঁতে আৰু গাড়ীখন সুস্থ মানুহ এজনে চলাবও নোৱাৰে ভাল মানুহে ড্ৰাইভাৰজনে চলাব নোৱাৰে তাৰ এক্সিলেটৰ ব্ৰেক সম্পূৰ্ণ ওপৰত বেলেগ এটা ছিষ্টেমত বনাই লৈছে তো সেই হিচাপত আপোনাৰ তেনেকৈ ধৰা হৈ পেলাই আমি জব্দ কৰি সিহঁতক ৰাখিলে বৰ্তমান থানা আহি পেলাই তেওঁলোকক নিলে আৰু তোমাৰ এইখিনি বাংলাদেশীয়ে হয় আৰু ধুবুৰীত যেতিয়া উচ্ছেদ হৈ আছে সিহঁতে তেওঁলোকে মানে পলায়ন কৰাৰ কাৰণে এতিয়া মানে আমাৰ বিলুদাৰে প্ৰথমতে এই বাৰীত সোমাই থাকোঁতে এইফালৰ পৰা তেওঁ আহি পেলাই আগচি ধৰি পেলাই যেতিয়া মানুহখিনি পলাব ধৰিছে তেতিয়া তেওঁ চিঞৰ বাখৰ কৰোঁতে তেতিয়া মই ওলাই আহি পেলাই আগচি ধৰিলোঁ আৰু মানুহখিনি বাংলাদেশীয়ে হয় কিন্তু তেওঁলোকে ইয়াত তথ্যটো বেলেগ দিছে নাগৰিকত্ব বুলি দিছে কিন্তু তেওঁলোক সন্দেহযুক্ত হয় কিবা ডকুমেণ্টছ দেখাইছে নেকি ডকুমেণ্টছ দেখাইছে আধাৰ কাৰ্ড দেখাইছে ডুপ্লিকেট